জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি দিনটো শিল্পী দিৱস হিচাপে উদযাপন কৰা হয়। সমগ্ৰ অসমৰ লগতে গহপুৰৰ জ্যোতি চিত্ৰবনত পুৱাৰ পৰা বিভিন্ন গীত মাত আৰু যি জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তি আছে ইতিমধ্যে মাল্যাৰ্পণ বন্তি প্ৰজ্বলন ইতিমধ্যে হৈ আছে আৰু ভিডিঅ' জাৰ্নেলিষ্ট আছে ভিডিঅ' জাৰ্নেলিষ্টক তাৰ সামগ্ৰিক দৃশ্য মই পোনপটীয়াভাৱে দেখাবলৈ অনুৰোধ জনাইছোঁ আৰু ইতিমধ্যে প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখাই আছোঁ যিহেতু নৃত্যাঞ্জলি সাংস্কৃতিক যি কেন্দ্ৰৰ যিসমূহ ছাত্ৰ ছাত্ৰীসকল আছে ছাত্ৰ ছাত্ৰীসকলে আহি এই স্থানত উপস্থিত হৈছে আৰু প্ৰথমবাৰৰ বাবে অসমীয়াৰ যি চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ যি মহাসাহস কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই এই স্থানতেই এই যি জয়মতী নিৰ্মাণ কৰিছিল আৰু এই শিল্পীগৰাকীক আজি ইতিমধ্যে সোঁৱৰিছে আৰু বিভিন্ন প্ৰান্তৰ লোক আহিছে পুৱাৰ পৰা ইতিমধ্যে বন্তি প্ৰজ্বলন আৰু বন্তি প্ৰজ্বলন মাল্যাৰ্পণকে আদি কৰি বিভিন্ন কাৰ্যসূচী ইতিমধ্যে দিনজোৰা কাৰ্যসূচী ইতিমধ্যে লোৱা পৰিলক্ষিত হৈছে। ইয়াৰে লোক আছে কিছু কথা পাতিবলৈ যতন দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ। দেখা পোৱা গৈছে আপোনাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহিছে পুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী লৈছে, কি ক'ব? নমস্কাৰ। আপোনালোকৰ তৰফৰ পৰাই আমি সমূহ অসমবাসী তথা ভাৰতবাসী ৰাইজক আমাৰ স্বনামধন্য শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুবাৰ্ষিকী যিহেতু আমি শিল্পী দিৱস হিচাপে উদযাপন কৰোঁ, তেখেতক আমি তেখেতক শ্ৰদ্ধাৰে সুঁৱৰি সকলোকে তেখেতৰ যি সৃষ্টিৰাজি সেইসমূহ যাতে সকলোৱে সদায় শিৰগত কৰি পেলাই আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনত আগুৱাই যায়, সেই ক্ষেত্ৰত আমি নৃত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰৰ ফালৰ পৰা ৰাতিপুৱা আহি আজি ইয়াতে আমি মাল্যাৰ্পণ কৰাৰ লগতে আমি বিচাৰিছোঁ আমাৰ শিশুসকলক আৰু আমাৰ সমূহ সামাজিক ক্ষেত্ৰত জড়িত বা আমাৰ সাংস্কৃতিক ক্ষেত্ৰত যিসকল লোক জড়িত হৈ আছে সকলোৱে যাতে আমাৰ শিল্পী গৰাকীৰ প্ৰতি নমস্য হৈ তেখেতৰ সৃষ্টিৰাজিক সদায় আগুৱাই লৈ যায়। সেই ক্ষেত্ৰত আমি যিমানখিনি আগুৱাই যাবৰ কাৰণে যিমানখিনি চেষ্টা কৰিব পাৰোঁ সেই ক্ষেত্ৰত সিমানখিনি কৰিবৰ কাৰণে আজি তেখেতসকলৰ মনত আমাৰ শিল্পীজনৰ এজাৰ সাজ বহুৱাবৰ কাৰণে তেখেতৰ মৃত্যু দিৱসত আজি আহি আমি ইয়াতে সকলো উপস্থিত হৈছোঁ আৰু আমি বদ্ধপৰিকৰ তেখেতৰ যিখিনি শিল্পীৰাজি সৃষ্টি সেইখিনি আমি সমাজত প্ৰতিষ্ঠা কৰিম। এইটো মই আপোনাৰ ওচৰলৈ আহিছোঁ। দেখা পোৱা গৈছে পুৱাৰ পৰা বন্তি প্ৰজ্বলন মাল্যাৰ্পণ আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল লৈ আহিছে গীত মাতেৰে সুন্দৰকৈ তুলিছে আজিৰ দিনটো শিল্পী দিৱস দিনটো, কি ক'ম? আচলতে সেয়া আমাৰ কৰ্তব্য আৰু আমাৰ দায়িত্ব, যিহেতু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে আমাৰ অসমখনৰ কাৰণে ইমানখিনি কৰি থৈ গৈছে। তেওঁ আজি মৃত্যু হ'ল যদিও তেওঁ আমাৰ মাজত অমৰ। হয়, নিশ্চিতভাৱে পৰাগ শইকীয়া এনেধৰণে ৰাজ্যবাসীয়ে সোঁৱৰণ কৰিছে মনৰ শিল্পীগৰাকীক, প্ৰাণৰ শিল্পীগৰাকীক। ধন্যবাদ জনাইছোঁ পৰশ আপোনাক।